নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি প্ৰথমটো ব্ৰেকিং নিউজ হৰাইঘাট দলঙত অঘটন হৰাইঘাটৰ পৰা জপিয়া আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ আত্মহত্যাৰ চেষ্টা চলোৱা যুৱকজনৰ নাম হৈছে মৃগেন দাসৰ ঘৰ বৰপেটাত ব্ৰহ্মপুত্ৰত উঠি গৈ থকা অৱস্থাত যুৱকজনক উদ্ধাৰ কৰা হৈছে সেনাবাহিনীয়ে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰিছে যুৱকজনক পাৰিবাৰিক কণ্ডলৰ বাবে আত্মহত্যাৰ চেষ্টা চলাইছিল যুৱকজনে পুনৰ এবাৰ কৈছো হৰাইঘাট দলঙত অঘটন সংঘটিত হৈছে হৰাইঘাটৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ আত্মহত্যাৰ চেষ্টা চলোৱা যুৱকজনৰ নাম হৈছে মৃগেন দাসৰ ঘৰ বৰপেটাত ব্ৰহ্মপুত্ৰত উঠি গৈ থকা অৱস্থাত যুৱকজনক উদ্ধাৰ কৰা হৈছে ইতিমধ্যে সেনাবাহিনীয়ে প্ৰত্যক্ষ কৰি যুৱকজনক ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু পাৰিবাৰিক কণ্ডলৰ বাবে আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি যুৱকজনে ইতিমধ্যে জানিবলৈ দিছে নলবাৰীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা নলবাৰীত নৱশৰণীয়াৰ লগত গোপন বৈঠক আৰম্ভ নলবাৰী আৱৰ্ত ভৱনত চলি আছে এই বৈঠক অখিল গগৈ সমালোচনা ভূপেন বৰাৰ পীযুষ হাজৰিকাৰ লগত গোপন বৈঠক বহাৰ পিছত কংগ্ৰেছক সমালোচনা কৰা অখিল গগৈৰ কথাত গুৰুত্ব প্ৰদান নকৰে কংগ্ৰেছে আগতে কংগ্ৰেছ চলিছিল ৰাজীৱ ভৱনৰ পৰা এতিয়া কংগ্ৰেছ চলিব তৃণমূল কৰ্মীৰ মতামতত পুনৰ এবাৰ কৈছো যে নলবাৰী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত হৈছে নলবাৰীত নৱশৰণীয়াৰ সৈতে এক বৈঠকত মিলিত হৈছে নলবাৰী আৱৰ্ত ভৱনত এই বৈঠক চলি আছে অখিল গগৈ সমালোচনা কৰিছে ভূপেন বৰাই আৰু পীযুষ হাজৰিকাৰ সৈতে গোপন বৈঠকত বহাৰ পিছত কংগ্ৰেছক সমালোচনা কৰা অখিল গগৈৰ কথাত এতিয়া আৰু কংগ্ৰেছে গুৰুত্ব প্ৰদান নকৰে আগতে কংগ্ৰেছ যেহেতু ৰাজীৱ ভৱনৰ পৰা চলিছিল আৰু এতিয়া কংগ্ৰেছ চলিব তৃণমূল কৰ্মীৰ পৰা বুলি ইতিমধ্যে জনাইছে ভূপেন বৰাই নৱশৰণীয়াৰ লগত গোপন বৈঠক আমি পুনৰ কৈছো আৱৰ্ত ভৱনত এই বৈঠক চলি আছে আৰু বিশেষভাৱে কেইবাটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে জনোৱা হৈছে আৰু তাৰ ভিতৰত কোৱা হৈছে যে এতিয়া তৃণমূল কৰ্মীৰ মতামততহে কংগ্ৰেছ চলিব নৱশৰণীয়া ডাঙৰীয়া অসমৰ এটা আঞ্চলিক দলৰ সভাপতি গণ সুৰক্ষা পাৰ্টিৰ আৰু তেখেতে যিটো অঞ্চলৰ পৰা সাংসদ হিচাপে কেইবাবাৰো নিৰ্বাচিত হৈছে তাত এতিয়া ৩টা সমষ্টিৰ উপ নিৰ্বাচনৰ উকমুকনি হৈছে আৰু তেখেতৰ এই অঞ্চলৰ ৰাজনীতিত যথেষ্ট অভিজ্ঞতা আছে আৰু মোৰ সৈতে এটা দীঘলীয়া ব্যক্তিগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে সেইকাৰণে মই ভাবিছিলোঁ যে তেখেতৰ পৰাও কিছু পৰামৰ্শ ল'ম আৰু আমাৰ ফালৰ পৰাও কিছু কথা পাতিছোঁ তেখেতেও তেখেতৰ দলটোৰ সম্পৰ্কত তেখেতৰ কি চিন্তা সেইখিনি আমাক জনাইছে আৰু আমি কি ভাবিছোঁ আহি থকা বিশেষকৈ উপ নিৰ্বাচনটো আৰু অনাগত দিনত অসমৰ পৰা জাতপাত ধৰ্ম ভাষাক লৈ যি বিভাজনৰ ৰাজনীতি কৰা বিজেপিক উৎখাত কৰিবৰ কাৰণে অসমত যিমান সৰু বৰ ৰাজনৈতিক শক্তি আছে আমি সকলোৱে একত্ৰিত হোৱাটো বিচাৰি আছোঁ আৰু সেইকাৰণে আজি সেই ধৰণৰ এটা প্ৰাৰম্ভিক আলোচনা আমি আৰম্ভ কৰিছোঁ আমি যি কথা কৈছোঁ যি কাম কৰিছোঁ অপেনলি কৰিছোঁ আমি যোৱা দেখিছে যোৱা বিগত নিৰ্বাচন আমি কৈছোঁ ইয়াত কোনো মহাজোঁটৰ কাম নহ'ব ইয়াত এলায়েন্সে জিকিব আৰু আমাৰ BTCৰ বহু সংখ্যক মানুহৰ এলায়েন্সৰ প্ৰতি এটা মানে ভাল ভাৱ আছিলে যাৰ কাৰণে আমি ৰাইজক কৈছোঁ যে আপোনালোকে বিবেক ভোট দিয়ক আপোনালোকে এলায়েন্সতে সহায় কৰক যাতে চৰকাৰ এখন হয় আৰু চৰকাৰৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিফ মিনিষ্টাৰ বনাইছে অসমৰ ৰাইজৰ বহু আশা আছে সেই আশা যদি পূৰণ কৰিব পাৰে তেতিয়া বাকী কোনো মহাজোঁট কোনো বেলেগে আৰু একো কৰিব নোৱাৰে আমি সেইকাৰণে কৈছোঁ তেখেতৰ প্ৰতি আমাৰ যিখিনি শুভেচ্ছা আশীৰ্বাদ সেইখিনি আমাৰ আজিও আছে আমি মহাজোঁটত নাই মহাজোঁটত আসন বুজাবুজিত আছিলোঁ মহাজোঁটৰ ভিতৰৰ সংগঠন আমি নহয় গতিকে মহাজোঁটত কোন থাকিব নাথাকে সেয়া কংগ্ৰেছেহে নিৰ্ণয় কৰিব আগন্তুক নিৰ্বাচনত কি হ'ব সেয়া এতিয়াও আলোচনা হোৱা নাই সকলোকে ঐক্যবদ্ধ হোৱাৰ প্ৰচেষ্টা অব্যাহত থাকিব CPIMয়ে এই কথা কয় আৰু বিজেপি বিৰোধী সকলো শক্তিক একগোট হোৱাৰ আহ্বান জনাইছে CPIMয়ে AJPক কৰা আহ্বানৰ সমৰ্থন CPIMৰ প্ৰতাৰণাৰ দলিলত পৰিণত NRC উন্নীতকৰণৰ নামত ৩৬০ কোটিৰ কেলেংকাৰী মহাগণনিকৰ প্ৰতিবেদনত ধৰা পৰিলে বিসংগতি ৩৬০ কোটি লুণ্ঠনৰ অভিযোগ প্ৰতীক হাজেলাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই বিচাৰিছে তদন্তৰ অনুমতি হাজেলাৰ বিৰুদ্ধে তদন্তৰ অনুমতি দিয়া নাই গৃহ বিভাগে হাজেলাৰ ঘনিষ্ঠ আমোলাই ফাইল গাপ দিয়াৰো অভিযোগ মুখ্যমন্ত্ৰী হস্তক্ষেপ দাবী APWৰ অধ্যক্ষ অভিজিত শৰ্মাৰ পুনৰ এবাৰ কৈছো এই মুহূৰ্তত যে প্ৰতাৰণাৰ দলিলত পৰিণত হৈছে NRC উন্নীতকৰণৰ নামত ৩৬০ কোটি টকাৰ কেলেংকাৰী ঘটিছে মহাগণনিকৰ প্ৰতিবেদনত ধৰা পৰিছে বিসংগতি ৩৬০ কোটি লুণ্ঠনৰ অভিযোগ
প্ৰতীক হাজেলাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখা আৰু তদাৰকী শাখাই বিচাৰিছে তদন্তৰ অনুমতি আৰু আমোলাই ফাইল গাব দিয়াৰো অভিযোগ উত্থাপন কৰিছে এয়া বিশেষকৈ মুখ্যমন্ত্ৰী হস্তক্ষেপ দাবী কৰিছে এপিডব্লিউৰ অধ্যক্ষ অভিজিত শৰ্মাই এনআরসি কৈ থাকি লাভ নাই আমাৰ এইখন হল সাপ্লিমেন্টারি এনআরসি বাকি ফাইনেল এনআরসি খন আরজিআই পাবলিশ কৰিব কেতিয়া পাবলিশ কৰিব হেতু আরজিআই ওপৰত কথা এনআরসি খনক লৈ ফেলাই সন্তুষ্ট নহয় আমি ধৰ্ণাত বহিছো বহুতবাৰ প্ৰেছ কনফাৰেন্স দিছো 10টাকৈ কেছ চলি আছে সিআইডি ইডি লোকেল থানা সবতে আমি সুখী নহয় এনআরসি খনক লৈ কাৰণ ইয়াত 80 লাখতকৈ বেছি সন্দেহযুক্ত বিদেশী নাগৰিকৰ নাম সোমাইছে ইয়াতে দুৰ্নীতি হৈছে ডুপ্লিকেট কাগজ ব্যৱহাৰ কৰিছে লিগেসি কিনা বেচা হৈছে আৰু এইখিনি কথা কোৱাৰ ইমান দিনে যে আমি কৈ আহিছিলো আমাকো বহুতে সন্দেহৰ চকুৰে চাইছিলে যে এহতে এনেই কৈছে নেকি এহত দেশদ্ৰোহী এহত জাতিদ্ৰোহী জাতীয় দলিল প্ৰস্তুত কৰাত এহত বাধা দি আছে কিন্তু এইখন জাতীয় দলিল কেতিয়াও হ'ব নোৱাৰে এইখন হল বাংলাদেশিক ভাৰতীয়কৰণ কৰা এখন দলিল আৰু এই ইয়াৰ প্ৰমাণ এই যে বিদেশী নাম সোমাইছে ডুপ্লিকেট কাগজ ব্যৱহাৰ কৰিছে লিগেসি কিনা বেচা হৈছে এইটো বৰ্তমানৰ এনআরসি ষ্টেট কোঅৰ্ডিনেটৰ হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত যিখন এফিডেভিট ফাইল কৰিছে সেই এফিডেভিটখনত তথ্য সহকাৰে তেখেতে জনাইছে কি খেলিমেলি আছে সবতকৈ ডাঙৰ খেলিমেলিটো হ'ল ওআই অৰিজিনেল ইনহেবিটেন্ট লাখ লাখ বিদেশী মানুহৰ নাম ওআই হিচাপে সোমাইছে Zeppe and News 18 Network present Crypto Ki Samajh. ক্ৰিপ্টো মুদ্ৰাক লৈ জেপে আৰু নেটৱৰ্ক 18ৰ প্ৰথম আৰু বিশেষ অনুষ্ঠান ক্ৰিপ্টো কি সমজলৈ আপোনাক স্বাগতম এই অনুষ্ঠানত আমি আপোনাক ক্ৰিপ্টো মুদ্ৰাৰ বিষয়ে সকলো কম যত আমি আজি আলোচনা কৰিম ক্ৰিপ্টো মুদ্ৰা আসলতে কি আৰু কিয় বিশেষ সম্পদ হৈ পৰিছে এই ক্ৰিপ্টোকাৰেন্সি ক্ৰিপ্টো মুদ্ৰা কি ক্ৰিপ্টোকাৰেন্সিৰ অৰ্থ হৈছে এনক্ৰিপ্ট প্ৰযুক্তিৰে গঠিত মুদ্ৰা ক্ৰিপ্টোকাৰেন্সি হৈছে এক প্ৰকাৰৰ ভাৰ্চুৱেল মুদ্ৰা ইয়াক ডিজিটেল মুদ্ৰা বুলিও কোৱা হয় লেনদেনবোৰ ডলাৰ বা টকাৰ দৰে ক্ৰিপ্টোকাৰেন্সিৰ পৰা কিছুমান লেনদেন কৰিব পাৰি ক্ৰিপ্টোকাৰেন্সিবোৰ এটা বিকেন্দ্ৰীকৃত প্ৰণালীৰ দ্বাৰা পৰিচালিত হয় প্ৰতিটো লেনদেন ডিজিটেল স্বাক্ষৰৰ দ্বাৰা প্ৰমাণিত হয় আৰু ক্ৰিপ্টোগ্ৰাফিৰ সহায়ত ৰেকৰ্ড কৰা হয় আন কথাত ক্ৰিপ্টোকাৰেন্সি ব্লকচেইন প্ৰযুক্তিৰে এক ভাৰ্চুৱেল মুদ্ৰা আধাৰিত কৰে যাক ক্ৰিপ্টোগ্ৰাফিৰ দ্বাৰা সুৰক্ষিত কৰা হয় যিদৰে আমি জানো যে ক্ৰিপ্টোকাৰেন্সি এটা ডিজিটেল মুদ্ৰা হেহে ইয়াক নোট বা মুদ্ৰা হিচাপে মুদ্ৰণ কৰিব নোৱাৰি ক্ৰিপ্টোকাৰেন্সিৰ কাৰণে কোনো ধৰণৰ বেংক বা এটিএমও নাই ক্ৰিপ্টোকাৰেন্সি হৈছে বিনিয়োগৰ বাবে এক নতুন সম্পদ সকলো শ্ৰেণীৰ মানুহে কিয় ক্ৰিপ্টোকাৰেন্সিত বিনিয়োগ কৰিব বিচাৰে এক নম্বৰ হল সম্পদ শ্ৰেণী বিনিয়োগকাৰীসকলে ইয়াক এক সম্পদ শ্ৰেণী হিচাপে চায় দুই নম্বৰ হল বিকেন্দ্ৰীকৃত বিনিয়োগকাৰীসকলে অৱগত যে ক্ৰিপ্টোকাৰেন্সিবোৰ কেন্দ্ৰীয় বেংকৰ দ্বাৰা পৰিচালিত নহয় তিনি নম্বৰতে প্ৰযুক্তি ব্লকচেইনৰ জৰিয়তে ৰাজহুৱা তালিকাত লেনদেনবোৰৰ ৰেকৰ্ড ৰখা হয় যিটো বিভিন্ন ব্যৱহাৰকাৰীৰ দ্বাৰা বিকেন্দ্ৰীকৃতভাৱে সম্পাদন কৰা লেনদেনৰ এক ৰেকৰ্ড মেইনটেনেন্স ব্যৱস্থা ই পৰম্পৰাগত পৰিশোধ প্ৰণালীতকৈ অধিক সুৰক্ষিত 4 নম্বৰতে 24 ঘণ্টা ই উপলব্ধ ক্ৰিপ্টোকাৰেন্সিয়ে দিনে 24 ঘণ্টাকৈ কাম কৰে অৰ্থাৎ বছৰৰ 365 দিন উপলব্ধ ক্ৰিপ্টোকাৰেন্সিৰ সুবিধাসমূহ হৈছে ক্ৰিপ্টোকাৰেন্সি হৈছে এক ডিজিটেল মুদ্ৰা যাক আপুনি যিকোনো দেশত ব্যৱহাৰ কৰিব পাৰে ক্ৰিপ্টোকাৰেন্সিৰ মূল্য সকলো দেশতে সমান কাৰণ কোনো দেশৰ কোনো চৰকাৰৰ ইয়াৰ অধিকাৰ নাই হেৰুৱা ক্ৰিপ্টোকাৰেন্সি কোনো দেশৰ মুদ্ৰা নহয় হেহে কোনো দেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰত ই কোনো প্ৰভাৱ নেপেলায় ক্ৰিপ্টোকাৰেন্সিৰ বিষয়ে অধিক তথ্য লৈ পৰৱৰ্তী সপ্তাহত পুনৰ লগ পাম ধন্যবাদ Zeppe and News 18 Network present Crypto Ki Samajh. বিৰতিৰ পাছত স্বাগতম নগাঁও আৰক্ষী জালত পৰিছে দুধৰ্ষ ডকাইত কিতাবালি পিস্তল সহ গ্ৰেপ্তাৰ ডকাইত কিতাবালিক এএছপি ধ্ৰুৱ বৰাৰ নেতৃত্বত চলিছিল অভিযান নগাঁও মৰিগাঁও পথৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কিতাবালি বহু হত্যা ডকাইতিত জড়িত আছিল কিতাবালিৰ পৰা উদ্ধাৰ কৰা হৈছে পিতলৰ পিস্তল কিতাবালিয়ে ব্যৱহাৰ কৰা বাইকখনো ইতিমধ্যে জব্দ কৰা হৈছে পুনৰ এবাৰ কৈছো এই মুহূৰ্তত নগাঁও আৰক্ষী জালত পৰিছে দুধৰ্ষ ডকাইত কিতাবালি পিস্তল সহ গ্ৰেপ্তাৰ কৰা হৈছে ডকাইত কিতাবালিক এএছপি ধ্ৰুৱ বৰাৰ নেতৃত্বত চলিছিল অভিযান নগাঁও মৰিগাঁও পথৰ পৰা গ্ৰেপ্তাৰ কিতাবালি বহু হত্যা ডকাইতিত জড়িত কিতাবালিৰ পৰা উদ্ধাৰ কৰিছে পিতলৰ পিস্তল কিতাবালিয়ে ব্যৱহাৰ কৰা বাইকখনো উদ্ধাৰ কৰা হৈছে
সকলোৱে জানে এইটো এটা মষ্ট ৱান্টেড ডাকত আছিলে সি বিভিন্ন জেগাত ডকাইতি কৰিছে আমাৰ নগাঁও জিলা আৰু ওচৰৰ জিলাবিলাকত সি তাৰ কেছ আছে আমাৰ আগতেও 2-3টা কেছত সি এৰেষ্ট হৈছে আৰু কেইবাটাও কেছত সি এবস্কণ্ডিং হৈ আছে আজিও তাৰ এটা প্লেন আছিলে নগাঁৱত কিবা ডকাইতি কৰা মৰিগাঁও এটা ল'ৰাৰ লগত তাৰ যোগাযোগ আছিলে সেই খবৰ আমি পাইছিলোঁ সেই সূত্ৰে আমাৰ নগাঁও সদৰ থানাৰ এৰিয়াত কাছমাৰী বুলি এটা জেগাত আমি এম্বুজ পাতিছিলোঁ সি সেইফালে আহিব বুলি গম পাই মই আৰু আমাৰ TSI আছিলে তাতে তাক আমি সি বাইক লৈ আহিছিলে আমি ধৰিবলৈ সক্ষম হওঁ আমি এটা পিষ্টল আৰু 3টা 303 এমুনেশ্যন লাইভ এমুনেশ্যন আমি জব্দ কৰিবলৈ সক্ষম হওঁ মৰিগাঁৱত পান কাৰ্ডৰ বাবে আত্মহত্যা এগৰাকী মহিলাৰ দুখন পান কাৰ্ডৰ বাবে মঙলবাৰে মৰিগাঁৱৰ এগৰাকী মহিলাই বাছি ললে আত্মহত্যাৰ পথ মৰিগাঁও আদালতৰ এগৰাকী অধিবক্তাৰ পত্নী মহিলাগৰাকীৰ পান কাৰ্ডত নাম ভুল হোৱাত পুনৰ পান কাৰ্ডখন শুদ্ধ কৰি লয় কিন্তু ইয়াকে লৈ মহিলাগৰাকী চিন্তিত হৈ পৰে কিয়নো দুখন পান কাৰ্ড থকাৰ বাবে কাৰাগাৰলৈ যাবলগীয়া হ'ব পাৰে বুলি মহিলাগৰাকী শংকিত হৈ পৰে আৰু এই কথা প্ৰকাশ কৰিছিল বহুতৰে আগত অৱশেষত মঙলবাৰে পুৱা নিজ বাসগৃহতে আত্মহত্যা কৰে মহিলাগৰাকীয়ে আত্মহত্যাৰ পূৰ্বে উল্লেখ কৰে পান কাৰ্ডৰ বাবে তেওঁ আত্মহত্যা কৰিছে এই ঘটনাক লৈ এতিয়া মৰিগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নে ঘটনাৰ আঁৰত অন্য কিবা ৰহস্য আছে সেয়াও কিন্তু বহুজনে আশংকা কৰিছে কিন্তু মহিলাগৰাকীয়ে পান কাৰ্ডৰ বাবে আত্মহত্যা কৰে বুলি লিখি থৈ গৈছে আপোনাৰ পান কাৰ্ড দুখন সেই পান কাৰ্ড দুখনৰ কাৰণে কিবা মোবাইলটো চাই মোবাইলটো ভালকে নাজানে কি কৰিব লাগে কয় সাইবাৰ ক্ৰাইমত পৰিছো মই সাইবাৰ ক্ৰাইমত পৰিছো সব ঘৰলৈ যায় মন মাৰি বহি থাকে সবকে খুদে সবে বুজাইও তেওঁ নামানে নিজে তাৰপিছত আজি এইটো কৰিলে এতিয়া কিমান গুৰুত্বপূৰ্ণ খবৰ থুৰতে চাওঁ আহক চৰাইদেউৰ সোণাৰীত গাঞ্জা জব্দ অসম অৰুণাচল সীমান্তৱৰ্তী হুলুঙামৰাৰ মৌপাখাটৰ পৰা 3 অৰুণাচলী যুৱকৰ পৰা প্ৰায় 14 কেজি গাঞ্জা জব্দ হয় গোপন খবৰৰ ভিত্তিত জানুং ৱাংহাম চেলো বানপাম আৰু টিং নাম ৱাংহাং নামৰ 3জন যুৱকক আটক কৰে CRPF আৰু হাপেখাটি আৰক্ষীয়ে উল্লেখযোগ্য যে সীমান্তৱৰ্তী অঞ্চলত ফুৰা গাঞ্জা অৰুণাচলী ফুৰা আদিকে ধৰি একাংশ দুষ্ট চক্ৰই নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া অবৈধ ব্যৱসায় চলাই যুৱ প্ৰজন্মৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে কামপুৰ হায়াৰ সেকেন্ডাৰী স্কুলৰ সন্মুখত ঘটন ঘৰৰ মুধচৰ ওপৰত কাম কৰি থকা অৱস্থাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু নিহত শ্ৰমিকজন গেৰজাই পামৰ আমিৰ হুছেইন বুলি জানিব পৰা গৈছে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে শ্ৰমিকজনৰ পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৰঙিয়াৰ ৰাজপথত শতাধিক সাফাই কৰ্মীৰ ধৰ্ণা কাৰ্যসূচী দশক ধৰি সাফাই কৰ্মীসকলে চৰকাৰে ঠগ প্ৰবঞ্চনা কৰাৰ অভিযোগ অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কৰ্মবিৰতি কৰাৰ লগতে অনিৰ্দিষ্টকাললৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা অসমৰ চৰকাৰী চিকিৎসালয় আৰু পৌৰসভাৰ সাফাই কৰ্মীসকলে কৰ্মবিৰতি পালন কৰিব চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীত অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা সমগ্ৰ অসমৰ 7 লক্ষাধিক সাফাই কৰ্মীয়ে অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি পালনৰ হুংকাৰ প্ৰতিবাদকাৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰতো বুঢ়াপিতা গোসাইঘৰ প্ৰাংগণত সোমবাৰে উলহ মালহেৰে ৰাইজে মিলি পালন কৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সোমবাৰে সন্ধিয়াৰে পৰা গোসাইঘৰৰ প্ৰাংগণত নাম কীৰ্তন কৰাৰ লগতে গোসাইঘৰৰ কাষৰ মুকলি ঠাই ডেকাসকলে টেকেলি ভঙা আদি কাৰ্যসূচী ৰূপায়ণ কৰে বিশেষকৈ নিশা বোকাৰ মাজত খেলি আনন্দ উৎসাহৰ মাজেৰে ৰূপায়ণ কৰা টেকেলি ভঙা কাৰ্যসূচীয়ে অন্যান্য মাত্ৰা দিয়া পৰিলক্ষিত হয় এই টেকেলি ভঙাৰ বৰ্ণময় কাৰ্যসূচী উপভোগ কৰিবলৈ সকলোকে ভিৰ কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত দৰঙৰ দলগাঁৱত পঞ্চায়তৰ পথ নিৰ্মাণক লৈ অসন্তুষ্ট স্থানীয় লোক দলগাঁও শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ নকল্যাণ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঢেকেৰী গাঁৱত 2020-21 বৰ্ষত মহিজল আলীৰ ঘৰৰ পৰা আকবৰ আলীৰ ঘৰলৈ যোৱা পথটোত বিভাগীয় কৰ্তৃপক্ষই আবণ্টন দিয়ে 3,71,766 টকা উক্ত ধনৰ পৰা জেচিবিৰ ওচৰতে নলা খান্দি কিছু বালি মাটি দি পথাৰৰ পৰা কিছু পলসুৱা মাটি পেলাই পথটো নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে আনহাতে পথটোত মাত্ৰ এক ডাম্পাৰ শিলবালিৰে সম্পূৰ্ণ পথছোৱাৰ কাম সমাপ্ত কৰাৰো অভিযোগ পথটোত কম পৰিমাণৰ শিলবালি ছটিয়াই দিয়া যাতায়াত কৰা তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ উল্লেখযোগ্য যে ৰাইজৰ অভিযোগ মতে উক্ত পথটো বহল হ'ব লাগিছিল 16 ফুট তাৰ বিপৰীতে ঠাই বহল হৈছে 8 পৰা 10 ফুট জিলা উপায়ুক্তক এক উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে
হৰিধ্বনিৰে মুখৰিত হ'ল তীৰ্থপীঠ উত্তৰ গুৱাহাটী দৌল গোবিন্দৰ আৰু স্কন হৰে কৃষ্ণ মন্দিৰৰ নিশা অগণন ভক্তৰ ভিৰ মন্দিৰ পৰিচালনা সমিতিৰ নীতি নিয়ম তথা কোভিড নীতি পাহৰি ভক্তৰ অন্তহীন সুদ উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিছে জন্মাষ্টমী দেওবাৰৰ পৰা মঙলবাৰলৈ হ'বলগীয়া 4 দিনীয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত আছে ভক্তি বন্দনা শ্ৰৱণ কীৰ্তন তথা ধৰ্মীয় সাংস্কৃতিক কাৰ্যসূচী উল্লেখযোগ্য যে বেংগালুৰুৰ প্ৰখ্যাত ইস্কন মন্দিৰৰ অংশ হৰে কৃষ্ণ মন্দিৰ দৰ্শনৰ বাবে আহে দেশৰ বিভিন্ন প্ৰান্তৰ লোক ব্ৰেকিং নিউজ হজাৰ নামা মাটিখোলা গাঁৱত জঘন্য হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে নাতিয়েকে হানি খুচি হত্যা কৰিলে আইতাকক নিহত বৃদ্ধাগৰাকীৰ নাম মনমোহিনী বিশ্বাস হত্যাকাৰী নাতিয়েকটোৰ নাম হৈছে অৰ্জুন বিশ্বাস এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে অৰ্জুন বিশ্বাসে প্ৰায় পুৰাৰ আগত মাতাল হৈ থাকে অৰ্জুন আৰু তাৰ পিছতে এই হত্যাকাণ্ড সংঘটিত কৰিছে ইতিমধ্যে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে অৰ্জুনে মানে কি আগতো তাৰ দেউতাকো মাৰিছিলে মাকো মাৰিছিলে মাক আৰু দেউতাককো মাৰিছিলে আগত এক দুবাৰ মাকো তাৰ দেউতাকক ডিঙি চিপি ধৰিছিলে মাৰিবৰ কাৰণে তাৰপিছত কালি কি হ'ল কালি আমিও ঘৰত নাছিলোঁ কালি কৃষ্ণৰ জন্মাষ্টমী আছিলে আমি কীৰ্তনত গৈছিলোঁ ৰাতিপুৱা আমি ডিউটি গৈ আছিলোঁ তেতিয়া দেখিছোঁ যে এনেকৈ শুনি পাইছোঁ অহাৰ পিছত দেখিছোঁ যে মানুহটো অলৰেডি মৰি গ'ল মানে তাৰপিছত ৰাতি পূজাৰীৰ লগত যেতিয়া দৰ্জাত মাৰিছে দৰ্জাখন কাটি গ'ল মানে পূৰা আৰু পইচা খুজিবলৈ গৈছিলে পইচাটো দিয়া নাই আৰু বেণ্ডেজ চেণ্ডেজ খোৱা আছিলে ল'ৰাটো গৈ কিনে পূৰ্বতকৈ উন্নত হৈছে মাজুলীৰ বান পৰিস্থিতি ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত মাজুলীৰ বান পৰিস্থিতি বিপদজনক দিশলৈ গতি কৰিছে কিন্তু সোমবাৰে বিয়লিৰ পৰা দুয়োখন নৈৰ জলস্তৰ হ্ৰাস পোৱাত কিছু পৰিমাণে উন্নত হৈছে মাজুলীৰ বান পৰিস্থিতি পানী কমিছে যদিও নদী কাষৰীয়া বহু গাঁও বৰ্তমানেও বানৰ কবলত আৰু বহু বাসগৃহ বৰ্তমানেও জলমগ্ন হৈ আছে বিশেষকৈ হালমৰা যোগীগাঁও চিনাতলি গ্ৰেজিং সোণাৰীবাৰী কলাখোৱা মিছামৰা ভকত চাপৰি আহতগুৰি আদি নদী কাষৰীয়া অঞ্চলসমূহ বৰ্তমানেও জলমগ্ন হৈ আছে ইফালে আজি অচল হৈ আছে যোৰহাট মাজুলী সংযোগী ফেৰী সেৱা তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত উচ্ছামাটি এটি ৰোডৰ এগৰাকী যুৱতীক এচিড আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে হাল দম্পতীৰ বিৰুদ্ধে ডুমডুমা নিবাসী সঞ্জয় জয়ছৱাল আৰু তেওঁৰ পত্নীয়ে যুৱতীগৰাকীক শাৰীৰিক আক্ৰমণ চলোৱাৰ লগতে এচিড জাতীয় পদাৰ্থৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে ঘটনা সম্পৰ্কত সঞ্জয় জয়ছৱালৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে ডুমডুমা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ইয়াৰ পিছতে লোকজনে যুৱতীগৰাকীক ভয় ভাবুকি দিয়াৰ লগতে এজাহাৰ উঠাই ল'বলৈ ভাবুকি দিয়ে উল্লেখযোগ্য যে যুৱতীগৰাকীৰ গাত এচিড আক্ৰমণৰ দৰে দাগ আছে যদিও সেই দাগ কিহৰ হয় সেয়া চিকিৎসাৰ প্ৰতিবেদনৰ পিছতহে স্পষ্ট হ'ব জয়ছৱাল আৰু ৰিংকি জয়ছৱাল মোৰ ঘৰত গৈ মোৰ ওপৰত আক্ৰমণ কৰিছে মাৰিছে বহুত বেয়া ধৰণে মাৰিছে আৰু এচিড জাতীয় বস্তু পেলাইছে মোৰ গাত মোৰ গোটেই জ্বলি গৈছে বুকুখিনি গোটেই জ্বলি পৰিছে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা ভংগৰ পিছত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ ভিতৰ চৰাত বিজেপিৰ অনুগত নেতা আছে দুৰ্নীতিত জড়িত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী জেল যোৱাৰ ভয়ত বিজেপিৰ শ্ৰুতলিপি মতে কাম কৰে বিজেপিৰ ইংগিতত কংগ্ৰেছে এআইডিএফৰ লগত মহাজোঁটৰ ভংগৰ সিদ্ধান্ত লৈছে যিকোনো মূল্যৰ বিনিময়ত মহাজোঁট থান ভান কৰিবলৈ অপচেষ্টা কৰিছে বিজেপিয়ে সিদ্ধান্তটো লৈছে আমাৰ সন্দেহ হৈছে যে ইয়াত বিজেপিৰ ইংগিত আছে আৰু আমি দেখিছোঁ ইতিমধ্যে কংগ্ৰেছৰ ভিতৰ চৰাটো বিজেপিৰ কেইবাগৰাকী অনুগত নেতা আছে তেওঁলোকে বিজেপিৰ আঙুলিৰ ইচাৰাত তেওঁলোকে কাম কৰে আৰু ইতিমধ্যে বহুকেইগৰাকী বিজেপিত গুচি গ'ল আৰু কেইজনমান যাব বুলি ইতিমধ্যে চৰ্চিত হৈ আছে আৰু এটা কথা আমি দেখিছোঁ যে বিজেপি দলে কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাক্তন মন্ত্ৰীক যিসকল সীমাহীন দুৰ্নীতিত বোকাত পুত গৈ আছে তেওঁলোকক ব্লেকমেইল কৰে যে তেওঁলোকক যেতিয়া যেনেকৈ কয় নীতিন্দ্ৰ কৰিবলৈ তেওঁলোকে সেইটোৱে কৰে কাৰণ বিজেপি শংকিত হৈ আছে যে এআইডিএফ যদি আৰু মহাজোঁট যদি আৰু শক্তিশালী হয় অনাগত দিনত তেওঁলোকে ক্ষমতাত আহিব পাৰে বিজেপি উৎখাত হ'ব পাৰে গতিকে তেওঁলোকে যিকোনো মূল্যৰ বিনিময়ত মহাজোঁট থানবান কৰিবলৈ বিজেপিয়ে ইয়াত অপচেষ্টা কৰি আছিল অখিল গগৈকো ব্যৱহাৰ কৰিছে আমি দেখিছোঁ অখিল গগৈ যোৱাকালিও দিল্লীত প্ৰশান্ত কিশোৰৰ লগত লগ ধৰাৰ পিছত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত গোপনে আলোচনা কৰিছে কৰাৰ পিছত আজি তেওঁলোকে কংগ্ৰেছৰ এপিচিচিয়ে সিদ্ধান্তটো ল'লে মানে গোটেইকেইটা কথা ক্ৰনলজিত আপোনালোকে চাব ইয়াত অখিল গগৈক ব্যৱহাৰ কৰিছে বিজেপিয়ে তাৰপিছত এপিচিচিৰ
যিটো সিদ্ধান্ত লয় গোটেইকেইটা চিৰিয়েলি এটা ধাৰাবাহিকতাত আহি আছে। গোৱালপাৰাত পুনৰ গুলীচালনাৰ ঘটনা অসম মেঘালয় সীমান্তত সংঘটিত হৈছে এই ঘটনা সীমান্তৰ হাতীগাঁও অঞ্চলত গুলীচালনা কৰে দুৰ্বৃত্তৰ গুলীচালনাত মৃত্যু হৈছে তাপস ৰাভা নামৰ এজন লোকৰ বাগানত ৰাবাৰ কাটি থাকোঁতে দুৰ্বৃত্তৰ গুলীত আহত হৈছিল তাপস ৰাভা হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু ঘটে লোকজনৰ গোৱালপাৰাত এই ঘটনা সংঘটিত হৈছে গোৱালপাৰাত পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে সীমান্তৰ হাতীগাঁও অঞ্চলত গুলীচালনা কৰে কোনো দুৰ্বৃত্তৰ গুলীচালনাত মৃত্যু হৈছে তাপস ৰাভা নামৰ এজন লোকৰ গোৱালপাৰাত পুনৰ গুলীচালনাৰ ঘটনা আৰু এবাৰ স্থান হ'ল গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ হাতীগাঁৱত এই হাতীগাঁৱতে আজি পুৱতি নিশা প্ৰায় 4 মান বজাত যে তাপস ৰাভা নামৰ লোকজনে তেখেতৰ নিজৰ ৰবাৰ বাগানত ৰবাৰ কাটি থাকোঁতে কোনো দুৰ্বৃত্তই ধাৰাসাৰ গুলীবৰ্ষণ কৰাত তেখেত আহত হয় আৰু আহত অৱস্থাত তেখেতক গোৱালপাৰা অসামৰিক চিকিৎসালয় নিয়ে যদিও সংকটজনক অৱস্থাত গুৱাহাটী GMC লৈ প্ৰেৰণ কৰে কিন্তু আধা বাটতে তাপস ৰাভাৰ মৃত্যু হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সেই অসম মেঘালয় সীমান্তৰ যে হাতীগাঁৱৰ যে ৰাবাৰ বাগানত আমি দৃশ্য দেখুৱাম এই ৰাবাৰ বাগানতে আজি পুৱতি নিশা প্ৰায় 4 মান বজাত তাপস ৰাভা নামৰ লোকজনে তেখেতে যি ৰবাৰ কাটিব আহিছিল আৰু ৰবাৰ কাটিব অহাৰ ফলত কোনো দুৰ্বৃত্তই ধাৰাসাৰ গুলীবৰ্ষণৰ ফলত তেখেতে মৃত্যুবৰণ কৰিব লগা হৈছে গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডি আহি পেলাই ঘটনাস্থলীত আহিছে আৰু ঘটনাস্থলী আহি পেলাই আৰু এই ঘটনাৰ বুজ লৈ আছে আমি দৃশ্য দেখুৱাই আছোঁ মূলত কিছু স্থানীয় ল'ৰা তেখেতৰ পোনে জানিব বিচাৰিম দাদা মই আপোনালোকৰ কথা আহিছোঁ দেখা গৈছে আজি পুৱাৰ ভাগত গুলীচালনাৰ ঘটনা কওকচোন ঘটনাটো কি হৈছে আজি কাহিলি পুৱা প্ৰায় 4টা ঠিক ওচৰা ওচৰি তেনেকুৱা সময়ত সদায় যেনে ধৰণৰ মানে ৰবাৰ যিটো কাটিব আহে তেনেধৰণে আহোঁতে ঠিক কাটেই হয়তো থকাৰ পিছত কিছু কাটাৰ পিছত তেনেধৰণৰ সি এটা সমস্যাৰ সন্মুখীন হোৱা বুলি আমি গম পালোঁ এইটো ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ।